আচ্ছা জি নহওক আমি আৰম্ভ কৰিম আমি দুদিন অলৰেডি কৰিলো সেন্টেন্স কাৰেকশন আজি আমাৰ 3 নম্বৰ ক্লাস হ'ব 3 নম্বৰ ক্লাছত মানে আমি কমপ্লিট কৰি দিম সেন্টেন্স কাৰেকশন যিমান আছে যিখিনি কৰিলো এইখিনি ক্লাস 10 ৰ কাৰণে একদম হৈ যাব সাফিসিয়েন্ট আজি সেন্টেন্স কাৰেকশনৰ 3 নম্বৰ ক্লাস গতিকে তোমালোকে সবে ৰেডি হৈ অকন বুজি লোৱা আৰু অকন কৰবাত লিখিব লাগিলে লিখি লোৱা উদাহৰণ এইটো আগত লিখা আছে তথাপি আকৌ লিখি আছো ৰিভাইজ হৈ যাব I prefer milk than tea. এই বাক্যটো কাৰোবাৰ মনত আছে কেনেকৈ আছিল যদি কোনো বাক্যত প্ৰেফাৰ প্ৰেফাৰেবল সিনিয়ৰ সুপিৰিয়ৰ থাকে তেতিয়া আমি কি লিখিব লাগিব দেনৰ জায়গাত কি লিখিম টু লিখিম এটো কোৱা হৈছিল আগত হয় নাই একদম প্ৰথম 1 নম্বৰ নে 2 নম্বৰ উদাহৰণ আছিল I prefer milk to tea যদি কোনো বাক্যত প্ৰেফাৰ প্ৰেফাৰেবল সিনিয়ৰ বা সুপিৰিয়ৰ থাকে তেতিয়া আমি দেনৰ জায়গাত কি লিখিম টু লিখিম বাকি গোটেইখিনি বাক্য ঠিক থাকিব it is I who is to blame এই বাক্যটোত ভুল আছে না ভুল থাকিব লাগিব কাৰণ আমি ভুলবোৰে কাৰেক্ট কৰি আছো যেতিয়া ভুল থাকিব লাগিব বাক্যটোত এটি এই বাক্যটোত ক'ত ভুল আছে আমি চাও it is I who is to blame এতিয়া এই বাক্যটোত চোৱা সাবজেক্ট কি এত সাবজেক্ট হৈছে কি I এটা I এর পিছত ইয়াত I who subject নহয় subject কি ইয়াত I ইয়াত কৈছে it is I এটো ময়েই তাৰ মানে সাবজেক্ট কি I who is to তেতিয়ালে যেটো টেন্সত is আছে কি একে টেন্সত I ৰ লগত যেটো বহিব কেটো বহাই দিব লাগিব who ৰ পিছত এটা is এ কোন টেন্স বুজাইছে is এ বুজাই আছে কোন টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস তেতিয়ালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত I ৰ লগত যেটো বহিব লাগে এটো ইয়াত বহাই দিয়া কি বহিব who am to blame এটো অকন উল্টা বল লাগিছে who am to blame কেনা কেনা লাগিছে তেটা মই আৰু এটা উদাহৰণ দিউ it is you who has done this এটা এই বাক্যটো চোৱা এই বাক্যটো কৰবাত না কৰবাত ভুল আছে আমি বিচাৰো ভুল ক'ত আছে আমি ইমান কষ্ট কৰিব নালাগে it is you ইয়াত কি আছে who সাবজেক্ট কি এই বাক্যটো যেনেকৈ ওপৰৰ বাক্যটোত সাবজেক্ট কি আছিল I তেনেকৈ এই বাক্যটোৰ সাবজেক্ট কি you থাকিলে এই has এ কোন টেন্স বুজাইছে প্ৰেজেন্ট পারফেক্ট প্ৰেজেন্ট পারফেক্ট টেন্সত you ৰ লগত কি বহে I you we they এইবোৰ থাকিলে কি বহে have গতিকে তুমি ইয়াত কি লিখিব লাগিব have it is you who have done this তেনেকৈ বাক্যটো লিখিব লাগিব তাৰ পিছত আৰু এটা উদাহৰণ she works very hardly এই বাক্যটোত কৰবাত ভুল আছে সিম্পল এটা উদাহৰণ তোমালোকৰ যিমান দেখিছো মই উদাহৰণ পৰীক্ষাত আহিছে তাত ম্যাক্সিমাম ধৰ 90% ৰ ওপৰত উদাহৰণ হয় কি যদি অ্যাডজেক্টিভৰ লাষ্টত এনেকৈ ly থাকে ly টো উঠাই দি বাইখিনি লিখিলে উত্তৰ হৈ যায় তাৰ মানে আনসাৰটো হ'ব এটো এনেকৈ যেনে she works very hard এটা এই বাক্যটোৰ লগত যে মিলাই আৰু এটা উদাহৰণ ইয়াত এই সাইডতে লিখো সাপোজ mango test sweetly এই যে এই বাক্যটো চা এই বাক্যটো পৰীক্ষাত আহিছে এবাৰ এই আনসাৰটো আমি কেনেকৈ লিখিম mango test sweet বুঝছানে যদি কৰবাত ly থাকে অ্যাডজেক্টিভ এনেকা টাইপৰ বাক্যত তুমি ly উঠাই দিলে বাইখিনি সম্পূৰ্ণ শুদ্ধ হৈ থাকিব ঠিক আছে লিখি লোৱা আমি 1 নম্বৰ পেজ ফার্স্ট পেজ কমপ্লিট হল এটা সেকেন্ড পেজ সেকেন্ড পেজত লিখো প্রথম উদাহরণ compare Akbar to Rudra Singh মই উদাহৰণটো লিখিছিলো আকৌ লিখি আছো মোৰ এনেকা লাগি আছে মই লিখিছিলো উদাহৰণটো তোমালোকে চাবাকন লিখিছো নেকি ইয়াত লিখা আছে compare Akbar to Rudra Singh মই সাইডত দুটা মান বস্তু লিখো এটো কি লিখিলো চোৱা কি লিখিলো এটো compare যদি কোনো বাক্যত থাকে তুমি চাবা বাক্য দুটাৰ মাজত দুটা বস্তু থাকিব তাৰ মাজত মিল আছে নেকি যদি দুটা বস্তুৰ মাজত দেখা যায় মিল আছে তেতিয়া তুমি প্ৰেপজিশন কি লিখিব লাগিব উইথ যদি দেখা যায় দুটা বস্তুৰ মাজত মিল নাই কুমিল আছে কুমিল বলে অমিল আছে হ্যাঁ কি কম কি কই দিও অমিল থাকিলে কি বহিব টু এটি এই বাক্যটোত চোৱাচোন দুটা বস্তু দুটা মানুহ যি আছে ইয়াত প্ৰথম কি আছে আৰু ইয়াত কি আছে এই যে আকবৰ আৰু রুদ্র সিংহৰ মাজত মিল আছে নেকি
মিল আছে না চোৱাচোন মিল আছে কি মিল জানা আকবৰ মানুহ হয় নহয় আকবৰ মানুহ আৰু ৰুদ্ৰ সিংহ মানুহ এতিয়া আকবৰৰ লগত যদি মেকুৰী থাকে সাপোজ আৰু ৰুদ্ৰ সিংহৰ লগত যদি ধৰা ভেকুলী থাকে বাক্যটোত সাপোজ তেতিয়া মিল নথকা বুজায় এতিয়া মিল আছে দুইটা বাক্যত গতিকে মিল থাকিলে আমি কি লিখিম উইথ লিখিম কম্পেয়াৰ আকবৰ উইথ ৰুদ্ৰ সিং বুজাত অসুবিধা হোৱা নাই চাগে বুঝা নাই কি কলো কম্পেয়াৰ থকা বাক্যত যদি দুটা বস্তু থাকে আৰু দুইটাৰ মাজত যদি মিল থাকে তুমি কি লিখিবা উইথ লিখিবা কম্পেয়াৰ আকবৰ উইথ ৰুদ্ৰ সিং এটা নেক্সট উদাহৰণটো লিখো the cow is an useful animal এইটো পাৰিবা তোমালোক ডিটাৰমিনাৰ যেতিয়া আমি আলোচনা কৰিছিলো আৰ্টিকেল যেতিয়া আলোচনা কৰিছিলো তাত কোৱা হৈছিল যে যদি কোনো ভাৱেলৰ উচ্চাৰণ এইটো ভাৱেল নহয় নে ভাৱেল সাউন্ড যদি ভাৱেল সাউন্ডৰ উচ্চাৰণটো ইউৰ দৰে হয় তাৰ আগত এ বহে নে এন বহে এ বহে কিন্তু ইয়াত কি লিখা আছে এন গতিকে আনসাৰটো এনেকৈ লিখিব লাগিব the answer will be like the cow is a useful animal the cow is a useful animal তাৰপিছত লিখা আছে Ram can tell English এই বাক্যটোৱে বুজাইছে মানে বস্তুটো এইটো হ'ব ৰাম ক্যান টেল ইংলিশ ৰামে ইংৰাজীত কথা ক'ব পাৰে কথা কোৱাৰ যিটো মানে এবিলিটি সেই এবিলিটিটো টেল নহয় টেল হৈছে কাৰোবাৰ লগত কোৱা সাপোজ হি টোল্ড মি হি টেলছ আস এইবোৰ বাক্যত কি হয় টেল হয় বাকি যদি কিবা ল্যাঙ্গুৱেজৰ কথা কয় এবিলিটিৰ কথা কয় তেতিয়া তুমি লিখিব লাগিব কি হি স্পিক ৰাম ক্যান স্পিক ইংলিশ তোমালোকৰ চাগে বুজাত অসুবিধা হোৱা নাই এনেকৈ তোমালোকো নিজে নিজে ৰিপিট কৰিবা আকৌ চাবা ঘূৰাই ঘূৰাই আকৌ চাবা হৈ যাব হা আমি তাৰ পিছৰ উদাহৰণটোলৈ যাওঁ আৰু বেছি নাই আৰু মাত্ৰ 4-5টা উদাহৰণ লিখিলেই তোমালোকৰ সেন্টেন্স কাৰেকশন কমপ্লিট হৈ যাব আৰু 4-5টা মান উদাহৰণ লিখি দিলে হৈ গ'ল unless you do not go চোৱা এই বাক্যটো চোৱা unless you do not go I shall not go এই যে এই বাক্যটো যে এই বাক্যটোত ভুল আছে সো এইটো কিবা আনকমন ভুল মানে ইয়াতো কি লিখা আছে unless মানে if not ৰ যদি আসামিজ ভাবো তেতিয়ালে অৰ্থটো হ'ব কি যদি নহয় তাৰ মানে কি unless until এইবোৰতে অলৰেডি নেগেটিভ আছে এটা সিঙ্গল সেন্টেন্সত এটা ফুল এটা বাক্য কেইটা আছে ইয়াত দুটা আছে এইটো এটা বাক্য আৰু এইটো আৰু এটা বাক্য এক লগত এটা বাক্য দুবাৰ নেগেটিভ নহয় দুবাৰ নেগেটিভ আমি দিব নোৱাৰো ইয়াত যেতিয়া অলৰেডি হৈ গৈছে ইফ নট আনলেস মানে ইয়াত নেগেটিভ আকৌ ইয়াত নেগেটিভ নহব আনলেস থকা বাক্যত পিছৰ নেগেটিভটো তুমি উঠাই দিব লাগিব তাৰ মানে উত্তৰটো এনেকৈ লিখিম আমি আনলেস ইউ গো তাৰ মানে ইয়াত নট আছে আনলেস ইউ গো মানে ইফ ইউ ডু নট গো আনলেস ইউ গো I shall not go এটা হৈ গৈছে তাৰ পিছত আছে তোমাৰ it is raining since last Monday এটো আমি প্ৰথম দিন কৈছিলো এনেকা টাইপৰে it is raining since last Monday এত since পিছত কেইটা সময় আছে আমি জানো সিন্সৰ পিছত যদি এটা সময় নিৰ্দিষ্ট সময় থাকে তেতিয়া কোন টেন্সত হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স যদি সিন্স না থাকে অনলি লাস্ট থাকে তেতিয়া তো পাস্ট ইনডিফিনিট টেন্স আমি জানো কিন্তু তাৰ আগত এটো কি লিখা আছে সিন্সৰ পিছত এটা সময় আছে গতিকে আমি এই বাক্যটো লিখিম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স it has been raining since last Monday তার পিছত আছে bread and butter are good for health এই বাক্যটো চাই এই বাক্যটো ভুল আছে এখন বুঝিলাম পিছত লিখিম
ইয়াত কি লেখা আছে ব্ৰেড এণ্ড বাটাৰ আর গুড ফৰ হেল্থ এই দুটা মিলি পেলাই এটাই সাবজেক্ট ব্ৰেড এণ্ড বাটাৰ যদি ইয়াত থাকিলেহেঁতেন ৰাজু এণ্ড ৰীনা তেতিয়া দুয়োটা মানুহ ইয়াত কি বহিব তোমাৰ আর বহিব কিন্তু এইটোতো ব্ৰেড এণ্ড বাটাৰটো মানুহ নহয় গতিকে দুটা বস্তু এণ্ডে কি কৰিছে একলগ কৰি দিছে এনেকুৱা টাইপৰ বাক্যবোৰ তুমি এক বচনতে লিখিব লাগিব ব্ৰেড এণ্ড বাটাৰ এক বচন বুলি ক'লে সিঙ্গুলার নাম্বার বুলি ক'লে ইয়াত কি লিখিম আমি ইজ ব্ৰেড এণ্ড বাটাৰ ইজ গুড ফৰ হেল্থ ব্ৰেড আৰু বাটাৰ হেল্থৰ কাৰণে ভাল খাবা খাবা খালি খায়ে নাথাকিবা পঢ়িবা আৰু খাবা লিখা আমি আমার যে সেন্টেন্স কারেকশন এই সেন্টেন্স কারেকশন নাটকৰ লাস্টৰ ফালে অন্তিম দৃশ্যৰ ফালে আগুৱাই আছো আমি এতিয়া আমি লিখিম কি বস্তুটো আছিল এই বস্তুৰ আগত লিখা হৈছে তথাপি মই আকৌ লিখিম মনত পেলাবলৈ এই যে উদাহৰণটো চোৱা হি ৱাজ প্ৰিভেন্টেড টু ডু দ্য ৱৰ্ক এই বাক্যটো আমি আগত পাইছিলো হয় নহয় তাত এনেকৈ কোৱা হৈছিল যে যদি কোনো বাক্যত প্ৰিভেন্ট থাকে এনেকৈ লিখা আছিল সাইডত তুমি অকণ মনত পেলাবা পুৰণা কথা যদি কোনো বাক্যত প্ৰিভেন্ট থাকে তেতিয়াহ'লে প্ৰেপজিশ্যন কি বহিব ফ্ৰমৰ পিছত প্ৰেজেন্ট পাৰ্টিচিপল মিন্স মেইন ভাৰ্ব উইথ আইএনজি দ্যাট ইজ কল্ড প্ৰেজেন্ট পাৰ্টিচিপল তেতিয়াহ'লে আনসাৰটো কি হ'ব তোমাৰ হি ৱাজ প্ৰিভেন্টেড টুৰ জেগাত আমি কি লিখিম ফ্ৰম আৰু ফ্ৰমৰ পিছত কি কৈছে যেটো মেইন ভাব পাম তাৰ লগত আমি কি দিম আইএনজি হি ৱাজ প্ৰিভেন্টেড ফ্ৰম ডুইং দা ৱৰ্ক বাস তাৰ পিছত মই অলপ আগত এটা উদাহৰণ লিখিছিলো তো মেংগো টেষ্ট সুইটলি এই বইটো পৰীক্ষাত আহিছে বেলেগটো আহিছে দা ৰ'জ স্মেল সুইটলি আনসাৰ কি হ'ব দা ৰ'জ স্মেলস সুইট তাৰ পিছত হি টোল্ড দ্যাট হি ইজ হাংগ্ৰি বাক্যটো এনেকৈ হি সেড দ্যাট হি ইজ হাংগ্ৰি মানে ভোকাতুৰ খানা খাব লাগে ভোক লাগিছে আৰু যদি পানী পিয়া লাগে সেইটো কয় থাৰ্ষ্টি তৃষ্ণাতুৰ যেনক এইটো নেৰেশ্যনৰ পৰা দিছো তোমালোকৰ আৰু উদাহৰণ আমি নেৰেশ্যনৰ পৰা পোৱা নাছিলো নেৰেশ্যনত আমি কি পাইছো যদি এটা পাৰ্ট ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়া ৰিপৰ্টেড স্পীচ যেটো আছে সেইটো টেন্সৰ চেঞ্জ কৰিব লাগে পাইছিলো না যেনে শেল উইল থাকিলে কি বহে উড বহে কেন থাকিলে কুড বহে তেনেকৈ ইয়াত কি আছে ইজ মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বস্তু কোন টেন্সত যাব পাষ্ট কন্টিনিউয়াস তেতিয়াহ'লে আনসাৰটো কি হ'ব হি সেড দ্যাট হি ওয়াজ হুংগ্ৰি নহয় এইটো হাংগ্ৰি হি সেড দ্যাট হি ওয়াজ হাংগ্ৰি তাৰ পিছত আছে তোমাৰ কলম্বাস নাম শুনিছানে ভেৰি গুড কলম্বাস ইনভেন্টেড আমেৰিকা যেটো বস্তু পৃথিৱীৰ আগৰ পৰাই আছে নতুনকৈ যে নামকৰণ কৰা হয় আৱিষ্কাৰ কৰা বা নামকৰণ কৰা হয় তাক তোমাৰ ইনভেন্ট নকয় তাক কি বুলি কোৱা হয় ডিসকভাৰ্ড আৰু যেটো বস্তু পৃথিৱীত কোনোদিন নাছিল যেনেকৈ মোবাইল নাছিল এটা মোবাইল আৱিষ্কাৰ কৰা হৈছে সেইটো কোৱা হ'ব ইনভেন্টেড কিন্তু যেটো আগৰ পৰাই আছে নতুনকৈ নাম দিছে সেইটোত লিখিব লাগিব ডিসকভাৰ্ড কলম্বাস ডিসকভাৰ্ড আমেৰিকা কলম্বাসৰ পুৰা নামটো হৈছে ক্ৰিষ্টোফাৰ কলম্বাস তাৰ পিছত তলত আৰু এটা লিখো ওয়ান মাষ্ট ডু হিজ ডিউটি এই বাক্যটো অৰ্থটো চোৱাখন কিবা উল্টা পুল্টা লাগিছে চোৱাখন কৈছে ওয়ান মাষ্ট ডু হিজ ডিউটি প্ৰত্যেকে তেওঁৰ ডিউটি কৰিব লাগে আচ্ছা প্ৰত্যেক বুলি ক'লে ল'ৰা নে ছোৱালী দুয়োটা না কিন্তু ইয়াত কৈছে প্ৰত্যেক এই হিছে ল'ৰা বুজায় নে ছোৱালী বুজায় ল'ৰা বুজায় ইয়াত কৈছে প্ৰত্যেকে তেওঁৰ ডিউটি বা তাৰ ডিউটি কৰিব লাগে না প্ৰত্যেকে তাৰ ডিউটি নহয় প্ৰত্যেকেই নিজৰ ডিউটি কৰিব লাগে গতিকে নিজৰ ইংৰাজীটো লিখিব লাগিব ওয়ান মাষ্ট ডু ওয়ানস ডিউটি বাস এনেকৈ এইবোৰৰ পৰা পৰীক্ষাটো আৰু দুই তিনিটা উদাহৰণ লিখিম বাস আমি এতিয়া লাষ্ট পেজ সেন্টেন্স কারেকশন এইটো তোমালোকৰ কারেক্ট টেন্সৰ পৰা
এইটো কি লিখিলো আই উইশ আই ক্যান হেল্প ইউ এই বাক্যটো ভুল আছে সিম্পল কথা তোমালোকৰ কারেক্ট অ্যান্সার কাৰণে এইটো বিৰাট দৰকাৰী উদাহৰণ এইটো কি বস্তু এইটো পৰীক্ষাত আহে কিন্তু তেতিয়া কারেক্ট অ্যান্সার টাইমত মই কোৱা নাই তুমি কি কৰিবা যদি কোনো বাক্যত এনেকে উইশ থাকে তুমি সিরিয়ালি যাবা গৈ পেলাই প্ৰথম যিটো ভার্ব পাবা অক্সিলারি ভার্ব পোৱা মেইন ভার্ব পোৱা যিটোই পাবা সেইটো পাস্ট কৰি দিবা বুজা নাই কথাটো মই আকৌ কৈ আছো যদি কোনো বাক্যত এনেকে উইশ থাকে এনেকে সিরিয়ালি যাবা একদম সিম্পল হিচাপত কৈ আছো তোমালোককো এনেকে সিরিয়ালি যোৱাৰ পিছত প্ৰথম যিটো পাবা এইটো কি ক্যান আছে না যিটো প্ৰথম পাবা ভার্ব অক্সিলারি ভার্ব আৰু মেইন ভার্বৰ কথা কোৱা নাই যিটো ভার্ব পাবা তাৰ কি ৰূপ কৰি দিবা পাস্ট ৰূপ যদি এই বাক্যটো এনেকৈ নাথাকি যদি এনেকৈ থাকে আই উইশ আই হেল্প ইউ তেতিয়া আনসারটো কি হ'ব আই উইশ আই হেল্প ইউ মানে যিটোই পাবা সেইটোই পাস্ট ৰূপ কৰি দিলে হৈ গ'ল বুঝছা কাহিনীটো বুঝছা তাৰ পিছত লিখা আছে প্যারাডাইস লস্ট প্যারাডাইস এটো আজি পঢ়াইছো ষ্টুডেন্টক প্যারাডাইস লস্ট was written by মিল্টন এই মিল্টন এজন রাইটার তোর পুরা নামটা হচ্ছে জন মিল্টন রবা একটা কাহিনী আছে একটা মজার কাহিনী প্যারাডাইস লস্ট হচ্ছে কিতাব এখনৰ নাম এখন কিতাবৰ নাম আৰু কিতাবটো লিখিছিল জন মিল্টনে যিমান দূৰ মোৰ মনত আছে এইটো 1674 ত কিতাবখন লিখিছিল আৰু যিমান মনত আছে তো কিতাবখন ষ্টাৰ্ট কৰিছিল 1667 ত আৰু কিতাবখন লিখা কমপ্লিট হৈছিল 1674 আৰু ইয়াৰ টোটাল 12খন কিতাব আছে 12খন এনেকুৱা প্যারাডাইস লস্ট কেনেকৈ আদম এণ্ড ইভ প্যারাডাইসৰ পৰা প্যারাডাইস বুঝা নহয় স্বৰ্গৰ পৰা কেনেকৈ বিতাড়িত হৈছিল টোটাল কাহিনী আছে এই মানুহজন মানে আচৰিত কোনটো কথা যেতিয়া মানুহজন মানে 1667 পিছত মানুহজন টোটাল অন্ধ হৈ গৈছিল মানে হি বিকেম টোটালি ব্লাইন্ড পুরা অন্ধ চকুৰে একদম নেদেখে আৰু নেদেখাৰ টাইমতে তেওঁ লিখিছিল প্যারাডাইস লস্ট নামৰ 12খন কিতাপ আৰু এই কিতাপখন হৈছে মহাকাব্য বুজি পোৱা যেনেকৈ ৰামায়ণ যেনেকৈ মহাভাৰত তেনেকৈ প্যারাডাইস লস্ট ইংলিছ লিটাৰেচাৰৰ এনেকুৱা ৰামায়ণ টাইপ মস্ত কিতাপ 12খন কিতাপ ধৰা প্ৰত্যেক কিতাপ এইটো সাইজৰ হ'ব তেনেকৈ 12খন কিতাপ লিখিছিল যেতিয়া তেওঁ পুৰা অন্ধ আছিল অন্ধ থকা টাইমত তেওঁ বেলেগক ডিক্টেট কৰিছিল মানে তেওঁ আৰু এজনক কৈ দিছিল তেওঁ লিখিছিল আৰু এইটো লিখি 1674 তে তেওঁ পৃথিৱীৰ মায়ামোহ এৰি গুচি গ'ল জন মিল্টন প্যারাডাইস লস্ট আচ্ছা এতিয়া প্যারাডাইস লস্ট এখন কিতাবৰ নামৰ আগত কি বহে যেনে দি ৰামায়ণ দা মহাভাৰত বহে না গতিকে তাৰ আগত এটা কি লিখিব লাগিব দা প্যারাডাইস লস্ট এতিয়া তুমি চোৱা কিতাবৰ নাম হলে তুমি তাৰ আগত দা দিবা ৰামায়ণ আছে তাৰ আগত দা দিবা মহাভাৰত তাৰ আগত দা হ'ব বুঝা যেনে তোমাৰ গীতা তাৰ আগত দা হ'ব দা প্যারাডাইস লস্ট ঠিক আছে লস্ট was written by মিল্টন জন মিল্টন ইয়াত মিল্টন আছে মই মিল্টনে লিখি দিলো এইটো উদাহৰণ তোমালোকৰ একদম বহুত চিনাকি উদাহৰণ I reached the station before she arrived এই বাক্যটো চোৱা কারেক্ট টেন্সৰ পৰা আহিছে কারেক্ট টেন্সটো আমি পাইছিলো যে যদি কোনো বাক্যত বিফোর বা আফটার থাকে তেতিয়া এটা বাক্য হ'ব পাস্ট পারফেক্ট আৰু আনটো হ'ব তোমাৰ পাস্ট ইনডিফিনিট ইয়াত দেখা গৈছে দুইটা বাক্য পাস্ট ইনডিফিনিট টেন্সত আছে দুইটা বাক্য পাস্ট ইনডিফিনিট না তে পাস্ট ইনডিফিনিট টেন্স দুইটা বাক্য থাকিলে নহব যিকোনো এটা বাক্য তুমি লিখিব লাগিব ক'ত পাস্ট পারফেক্ট টেন্সত আমি জানো বিফোর থাকিলে প্ৰথম বাক্যটো পাস্ট পারফেক্ট হয় আৰু আফটার থাকিলে তাৰ পিছৰ বাক্যটো পাস্ট পারফেক্ট হয় দুইটা পাস্ট পারফেক্ট টেন্স নহয় এটা পাস্ট পারফেক্ট আৰু আনটো হৈছে পাস্ট indefinite tense গতিকে আনসারটো হ'ব এইটো I had reached the station তাৰপিছত বাইকিং লিখি the station before she arrived এতিয়া লাস্ট উদাহৰণটো লিখো হ্যাঁ এই লিখা বন্ধ কৰা এই বাক্যটো মই লিখি আছো stop to write পৰীক্ষাত আহে এইটো দুবাৰ না তিনিবাৰ আহিছে stop to write এনেকুৱা আছে the teacher said উইথ ইনভার্টেড কমা স্টপ টু রাইট যদি এনেকৈ স্টপ আছে না মানে স্টপটো কি মেইন ভাব পিছত যদি আৰু এটা মেইন ভাব থাকে তেতিয়া তুমি তাৰ আগত সিধা আইএনজি দি দিবা আৰু একো কাম নাই তেতিয়া আনসাৰটো কি হ'ব তোমাৰ স্টপ ৰাইটিং মানে কি লিখা বন্ধ কৰা তোমালোকে ক'লা মই আৰু নিলিখো ঠিক আছে মই আজি হয় তোমালোকক কৈছো আমি স্টপ ৰাইটিং দি পেলাই আজি লিখাই বন্ধ কৰি দিলো
আজি আৰু নিলিখো আমি নেক্সট ক্লাছটো আলোচনা কৰিম কোনোবাই কৈছিল অল্টাৰনেটিভ নে ভকাবুলাৰী কিবা কিবি আছিল সেই বস্তুটো আমি আলোচনা কৰিম তাৰমানে পৰীক্ষাত তোমালোকৰ 4টা থাকিব না অপচন 4টা পৰা এটা লিখিব যেনেকৈ চাইল্ডিছ চাইল্ড লাইক এমিনেণ্ট কিবা কিবি পপুলাৰ পপুলাছ এইবোৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম আজি তোমালোকৰ সেন্টেন্স কাৰেকশ্যন ইমানখিনি আৰু সেন্টেন্স যিমানখিনি লিখিছো ইয়াৰ পৰা তোমালোকে মোৰ মনে কয় পৰীক্ষাত তোমালোক পাই যাবা তথাপি যদি তোমালোকৰ কিবা কুৱেশ্যন যদি ওলাই মোক জনাব পাৰিবা মই তোমালোক জনাই দিম হা থেংক ইউ ভালে থাকিবা